ঐতিহাসিক পুৰীৰ জগন্নাথ ৰথ যাত্ৰাৰ সমান্তৰালভাৱে ৰঙিয়াতো উখল মাখল পৰিৱেশ। আহাৰ মাহৰ শুক্লপক্ষৰ দ্বিতীয় তিথিত প্ৰতি বছৰৰ দৰে এইবেলিও ৰঙিয়াৰ জগন্নাথ মন্দিৰৰ পৰা উলিয়াই ৰথ যাত্ৰা। ৰঙিয়াত জগন্নাথ মহাপ্ৰভুৰ ৰথ যাত্ৰা কাৰ্যসূচীত ভক্তৰ লানি নিচিগা সোঁত, ভক্তিৰসাত বিলীন ৰঙিয়াৰ আকাশ বতাহ। ৰঙিয়াৰ পূব সীতাৰাস্থিত জগন্নাথ মন্দিৰৰ পৰা ৰঙিয়া চহৰৰ মাজেৰে বিশাল ৰেলীৰে সহস্ৰাধিক ভক্তৰ অংশগ্ৰহণ ৰথ যাত্ৰাত। ৰঙিয়াৰ ৰাধাকৃষ্ণ মন্দিৰলৈকে উলিওৱা এই যাত্ৰাৰ অহা 5 জুলাইত উভতনি যাত্ৰা আৰম্ভ হ'ব বুলি জনায় আয়োজক সমিতিয়ে। উল্লেখ্য যে বিগত 2 বছৰৰ পৰা আৰম্ভ হোৱা এই ৰথ যাত্ৰাই লাভ কৰিছে এক বিশেষ মাত্ৰা। তৃতীয় বাৰ্ষিক মহাপ্ৰভু জগন্নাথৰ ৰথ যাত্ৰা পূব সীতাৰা জগন্নাথ মন্দিৰৰ পৰা আৰম্ভ কৰা হৈছে। সন্ধিয়া ঠিক 6 বজাৰ লগে লগে এই ৰথ যাত্ৰা আৰম্ভ হৈছে আৰু ৰঙিয়াস্থিত ৰাধাকৃষ্ণ মন্দিৰত এই যাত্ৰাৰ সামৰণি পৰিব। বিগত 2 বছৰৰ দৰে এইবেলিও সম্পূৰ্ণ ৰীতি নীতিৰে ৰথ যাত্ৰা কৰা হৈছে। পুৰীত যি পদ্ধতিৰে ৰথ যাত্ৰা কৰা হয় সেই পদ্ধতিৰে আমাৰ ইয়াতো সম্পূৰ্ণ নীতি নিয়মেৰে আজি ৰথ যাত্ৰা কৰা হৈছে আৰু অহা 5 জুলাই তাৰিখে এই ৰথ যাত্ৰাৰ উভতনি যাত্ৰা হ'ব আৰু মহাপ্ৰভুক পুনৰ ৰথ যাত্ৰাৰ জৰিয়তে পূব সীতাৰাৰ মন্দিৰলৈ ঘূৰাই নিয়া হ'ব। ধন্যবাদ। আমাৰ ইস্কন আন্তৰ্জাতিক কৃষ্ণ ভাৱনা সংঘৰ পৰা আমি হৰিনাম কীৰ্তন কৰি আছোঁ জগন্নাথৰ পৰা। তো আমি লতিবাৰী হাৰিষ্ট ইস্কন নামট্য সংঘৰ পৰা আহিছোঁ। তো এতিয়া তুলসীবাৰী নামট্য সংঘ আছে আৰু লতিবাৰী ইস্কন নামট্য সংঘৰ পৰা আহিছোঁ। তো ইস্কনৰ বিষয়ে সকলোৱে জানে। তো ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ আন্তৰ্জাতিক কৃষ্ণ ভাৱনা সংঘ ইয়াৰ প্ৰতিষ্ঠাতা আচাৰ্য হ'ল ভক্তিবেদ্য স্বামী শ্ৰী প্ৰভুপাদ। তেওঁ সমস্ত পৃথিৱীতে হৰিনাম প্ৰচাৰ কৰি আছে আৰু জগন্নাথ প্ৰচাৰ কৰি আছে। বিশেষ প্ৰতিবেদক ৰিপৰ্ট NV লাইভ।